Hello friends, welcome to my YouTube channel Partho Mesloi. আজিৰ ভিডিওটি খুবই গুৰুত্বপূৰ্ণ হয়। ইয়াত ADRE 2.0 ক্লাস 10 পাস লেভেলৰ যেটো পৰীক্ষা হৈছিল তাৰ এক্সপেক্টেড কাট অফ মাৰ্ক কি হ'ব পাৰে তাৰ ওপৰত এটা এনালাইসিস দিয়া আছে। হেকাৰণে ভিডিওটো কাইন্ডলি স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিও চাই আছে অৰ্থাৎ ফাৰ্স্ট টাইম আহিছে YouTube চেনেলটি লৈ আপোনালোকক এটা অনুৰোধ কৰিম। মোৰ ভিডিওটি সম্পূৰ্ণ চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিওটি ভাল লাগে এই YouTube চেনেলটি ভাল লাগে আৰু আগন্তুক দিনতো মোৰ ভিডিওসমূহ চাব বিচাৰে তেনেহলে কাইন্ডলি এই YouTube চেনেলটি সাবস্ক্ৰাইব কৰি লব যদি হেতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ইয়াৰ লগতে সকলো ভিউয়াৰ্সক এটাই অনুৰোধ কৰিম মোৰ ভিডিওটি সম্পূৰ্ণ চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিওটি ভাল লাগে তেনেহলে কাইন্ডলি এটা লাইক এটা কৰি দিব কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশন পাও হেই লাইকসমূহৰ পৰা যেন আগন্তুক দিনত আৰু ভাল ভিডিও প্ৰস্তুত কৰি আনিব পাৰো আপোনালোকৰ বাবে। সো বন্ধুসকল এতিয়া ভিডিওটো আৰম্ভ কৰো। সো বন্ধুসকল ADRE 2.0 ক্লাস 10 পাস লেভেলৰ যেটো পৰীক্ষা অনুষ্ঠিত হৈছিল তাত এটা এক্সপেক্টেড কাট অফ মাৰ্ক মোৰ এনালাইসিসৰ মাধ্যমে আপোনালোকৰ সন্মুখত মই প্ৰেজেন্ট কৰি আছো। এটো হৈছে এক্সপেক্টেড কাট অফ মাৰ্ক ক্লাস 10 পাস উইদাউট ITI। উইদাউট ITI টো মই দেখুৱাই আছো। এটো ভিডিওটি মই উইথ ITI কি হ'ব এটোও দেখুৱাম। ফাৰ্স্ট উইদাউট ITI কি হ'ব হেতু জাস্ট আমি এনালাইসিসৰ মাধ্যমে মই এটো প্ৰেজেন্ট কৰিবলৈ চেষ্টা কৰিছো। এটোৰ ওপৰত এবাৰ আলোচনা কৰিলো। ফাৰ্স্ট উইদাউট ITI ক্লাস 10 পাস ADRE 2.0 ফাৰ্স্ট জেনাৰেল ক্যাটেগৰীৰ বাবে কাট অফ মাৰ্ক হ'ব পাৰে 90 ৰ পৰা 100 ৰ ভিতৰত হ'ব পাৰে এক্সপেক্টেড কাট অফ মাৰ্ক। আৰু জেনাৰেল ক্যাটেগৰী মহিলাসকলৰ বাবে এক্সপেক্টেড কাট অফ মাৰ্ক হ'ব পাৰে 85 টু 95 লৈ। OBC সকলৰ বাবে 85 to 95 আৰু OBC মহিলাসকলৰ বাবে 80 to 90। SC সকলৰ বাবে 80 to 90, SC মহিলাসকলৰ বাবে 75 to 85। ST প্লেন সকলৰ বাবে 80 to 90, ST প্লেন মহিলাসকলৰ বাবে 75 to 85। STH হিলছৰ বাবে 70 to 80, STH ওমেনৰ বাবে 65 to 75 আৰু ফিজিক্যালি চ্যালেঞ্জড সকলৰ বাবে 60 to 70 লৈ লাই কৰিব পাৰে। এটো হৈছে ফাৰ্স্ট ক্লাস 10 পাস উইদাউট ITI। ঠিক আছে, মই আপোনালোকক এটো দেখুৱাইছো। এতিয়া উইথ ITI কি হ'ব হেতুও মই এটো ভিডিওৰ যোগে দেখুৱাইছো। সো বন্ধুসকল এইটো হৈছে এক্সপেক্টেড কাট অফ মাৰ্ক অফ ক্লাস 10 পাস উইথ ITI। ঠিক আছে, তো জেনাৰেল ক্যাটেগৰীৰ বাবে হ'ব পাৰে 85 to 95, জেনাৰেল ক্যাটেগৰী মহিলাসকলৰ বাবে 80 to 90, OBC সকলৰ বাবে 80 to 90, OBC মহিলাসকলৰ বাবে 75 to 85, SC সকলৰ বাবে সম্ভাব্য মাৰ্ক হ'ব পাৰে 80 to 90 ৰ ভিতৰত, SC মহিলাসকলৰ বাবে হ'ব পাৰে 70 to 80, ST প্লেনছৰ বাবে 80 to 90, ST প্লেনছ মহিলাসকলৰ বাবে 75 to 85, STH ৰ বাবে 70 to 80, STH মহিলাসকলৰ বাবে 65 to 75 আৰু ফিজিক্যালি চ্যালেঞ্জড ক্যান্ডিডেটছৰ বাবে 65 to 75 লৈ লাই কৰিব। সো এটো হৈছে এক্সপেক্টেড কাট অফ মাৰ্ক। এটো হোৱাৰ এটা সম্ভাৱনা আছে। মই মোৰ এনালাইসিসৰ মাধ্যমে এখিনি প্ৰেজেন্ট কৰিছো। আশা ৰাখিছো এই ভিডিওটো আপোনালোকৰ ভাল লাগিব, আপোনালোকৰ কামত আহিব। এতিয়া যেতিয়া গভৰ্ণমেণ্টৰ পৰা ৰিয়েল কাট অফ মাৰ্ক আহিব তেতিয়া আমি ক'ব পাৰিম যে মোৰ এনালাইসিসৰ লগত প্ৰ্যাকটিক্যাল যেটো হ'ব হেতুৰ লগত কিমান সামঞ্জস্য থাকিব বা কিমান মিল থাকিব এটো আগন্তুক দিনত গম পাম। কিন্তু মই যেটো এনালাইসিস কৰি ইখিনি লাভ কৰিলো, যেটো তথ্য আপোনালোকক প্ৰেজেন্ট কৰিলো, আপোনাৰ সন্মুখত প্ৰেজেন্ট কৰিলো মই। আশা ৰাখিছো ভিডিওটো আপোনালোকৰ ভাল লাগিব, আপোনালোকৰ কামত আহিব। আকৌ লগ পাম নতুন ভিডিওত নতুন আপডেট লৈ। তেতিয়ালৈ নমস্কাৰ আৰু ধন্যবাদ মোৰ ভিডিও